নিশা ভোজ ভাত খোৱাৰ অন্তত আজি দুমাহীৰ দিনটোত এইদৰে মেজিত অগ্নি সংযোগ কৰা হৈছে। আমি বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ মিলনপুৰ অঞ্চলত আৰু এনেধৰণে এতিয়া হৰিধ্বনিৰ মাজেৰে আৰম্ভ মেজি ঘৰত অগ্নি সংযোগ কৰে আৰু অগ্নি সংযোগ কৰাৰ পিছতেই এইদৰে সকলো ৰাইজে একত্ৰিত হৈ হৰিধ্বনি দিয়ে আৰু আচলতে আমাৰ যি পিঠাপনা সেই পিঠাপনা ইয়াতে অগ্নি দেৱতাক স্মৰণ কৰি দিয়া হয় আৰু ইয়াত যিহেতু বিভিন্ন প্ৰান্তৰ ৰাইজ আছে হৰিধ্বনি দি এনেকে সকলোৱে হৰিধ্বনি একেলগে হৰিধ্বনি দিয়া পৰিলক্ষিত হৈছে। আমি আজি ভোগালীৰ উপলক্ষে আমি ৰাইজে আশীৰ্বাদ এনেকৈ দিম যে আমি অসমবাসীলৈ আজিৰ এই ভোগালীৰ উৎসৱত অৰ্থাৎ ভোগালী বিহুত আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ শইকীয়া চুবুৰী মিলনপুৰ শইকীয়া চুবুৰী ৰাইজৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি শুভেচ্ছা তথা আশীৰ্বাদ জ্ঞাপন কৰিছোঁ যাতে ভালে কুশলে আমি সম্প্ৰীতিৰে আগন্তুক বছৰটো আমি ৰাইজ সম্প্ৰীতিৰে যাতে গোটেই অসমখন শক্তিশালী হয় তাৰ বাবে আমি সমূহ অসমবাসী ৰাইজলৈ আমি আমাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে যি আচলতে মেজিত বা ভেলাঘৰত এই সামগ্ৰীসমূহ দিয়া হ'ব যে পিঠা পনা যি আছে অগ্নিদাহ কৰা হৈছে আৰু এটা কথা ক'ব লাগিব যে অৰ্ণনাথৰ জৰিয়তে আমি তেজপুৰৰ পৰিৱেশ দেখুৱালো। তেজপুৰবাসী ৰাইজে কিদৰে মাঘ বিহু পৰম্পৰাৰ মাজেৰে পালন কৰিছে আপোনালোকে দেখিলে।